Welcome chapter 15 part 2 last class আমি স্টাডি কৰিছিলো about কেনেকৈ আমি ফুড ৰিসোৰ্স যেবোৰ আছে আমি এনে ইমপ্ৰুভ কৰিব পাৰো কেনেকৈ আমি আমাৰ প্ৰডাকশন বোৰ বঢ়াব পাৰো এইবোৰ আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো আজি ক্লাস ডিসকাস কৰি about food storage and animal husbandry এতিয়া আমি ক্ৰপ প্ৰডিউস কৰো ফুড গ্ৰেইন প্ৰডিউস কৰো এক অকল প্ৰডিউস কৰিলে নহব তাক ভালকে প্ৰপাৰলি ষ্টৰ কৰিব লাগিব যাতে আমি ফিউচাৰলৈ লং টাৰ্মৰ কাৰণে ইউজ কৰিব পাৰো এতিয়া যদি আমি ক্ৰপবোৰ যদি প্ৰডাকশন কৰাৰ পিছত যদি ভালকে ষ্টৰ নকৰো ভালকে নাৰাখো তেতিয়া কি হ'ব সেইবোৰ ৰোটেন হ'ব বেয়া হৈ যাব পচি যাব আৰু বেয়া হৈ যাব আৰু তাক ইউজ কৰিব নোৱাৰো সো ফুড ষ্টৰেজটো এটা ইম্পৰ্টেন্ট এসপেক্ট হয় তো কেনেকৈ আমি ভালকে ষ্টৰ কৰি ৰাখিব পাৰো আমি তাৰ কাৰণে কি থাকে ওয়্যাৰ হাউস থাকে ফুড ষ্টৰেজৰ কাৰণে বেলেগ টাইপ ওয়্যাৰ হাউস থাকে সো ইনসেক্টিসাইডস বা ইনসেক্টস বা যিকোনো মাইক্ৰোঅৰ্গানিজমৰ পৰা এইবোৰ সেভ কৰি ৰাখে ভালকৈ ৰাখে এইবোৰ যিবোৰ কিছুমান চোৱা এটা পিকচাৰটো চোৱা কিছুমান এটা ওয়্যাৰ হাউসৰ পিকচাৰ হয় সো ফুড গ্ৰেইনস বা যিবোৰ ফুড পাৰ্ট এইবোৰ ভেজিটেবল হওক বা ফ্ৰুটছ হওক এইবোৰ ভালকৈ ৰাখি থৈ দিয়ে যাতে মইশ্চাৰ প্ৰপাৰলি মইশ্চাৰ নোহোৱাকে বা বাকি মাইক্ৰোঅৰ্গানিজম এটেক নকৰাকে ভালকৈ ৰাখি থৈ দিয়া হয় সো ফুড ষ্টৰেজ ইজ অলসো ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট যেনেকৈ প্ৰডাকশন ইম্পৰ্টেন্ট হয় ৰিসোৰ্সটো বঢ়াব ফুড ৰিসোৰ্সটো ভালকৈ প্ৰডিউস কৰিবৰ কাৰণে যেনেকৈ বেলেগ সাইন্টিফিক টেকনিক ইউজ কৰে প্ৰডাকশন বঢ়াবৰ কাৰণে ঠিক তেনেকৈ ফুড ষ্টৰেজতো বহুত সাইন্টিফিক প্ৰসিডিউৰ ইউজ কৰা হয় যাতে ফুডটো ভালকৈ ষ্টৰ কৰিব পাৰো ফৰ লং টাইম ইউজ কৰিবৰ কাৰণে ওকে নেক্সট এতিয়া আমি এনিমেল হাজবেণ্ড্ৰি ষ্টাডি কৰো আমি লাষ্ট ক্লাছত এগ্ৰিকালচাৰ ষ্টাডি কৰিছো এতিয়া আমি এনিমেল হাজবেণ্ড্ৰি ষ্টাডি কৰো এটাকে ষ্টাৰ্ট কৰো starting from cattle farming so cattle farming কি হয় actually কি তোমাৰ গৰু বা যিবোৰ ছাগলী যিবোৰ ফাৰ্মিং কৰে ফৰ দা পারপাস অফ মিল্ক এতিয়া cattle farming আমাৰ কিহৰ কাৰণে দৰকাৰ cattle farming ইন্ডিয়া দুটা কাৰণত ইউজ হয় ফাৰ্স্ট হ'ল মিল্ক প্ৰডাকশন কৰিবৰ কাৰণে আৰু ড্ৰট লেবৰ ফৰ এগ্ৰিকালচাৰ মানে কি হয় এগ্ৰিকালচাৰ ফিল্ড বিলাকত প্লাফিং কৰিবৰ কাৰণে আমি গৰু ইউজ কৰো ওকে সো এইটো এটা এই দুটা ৰিজন হয় ইন্ডিয়াত এই দুটা ৰিজনৰ কাৰণে cattle farming কৰা মিল্ক আৰু খেতি কৰিবৰ কাৰণে হাল বাবৰ কাৰণে নেক্সট এক্সোটিক ফৰেন ব্ৰীড Jersey brown Swiss are selected for long lactation period, while local breed, for example, Red Sindhi, Siwali, show excellent resistance to diseases. This can be crossbreed to get animals with both the desired qualities. এতিয়া আমি যেনেকৈ প্লান্টত এগ্ৰিকালচাৰত যেনে ক্ৰছ ব্ৰিডিং ষ্টাডি কৰিছিলোঁ হাইব্ৰিডাইজেশ্যন ষ্টাডি কৰিছিলোঁ ইয়াতেও সেম হাইব্ৰিডাইজেশ্যন ইউজ কৰা হয় ফাৰ্মিঙতো কেটেল ফাৰ্মিঙতো ইয়াত কি কৰা হয় এটা এক্সোটিক যিটো ফৰেন ব্ৰিড থাকে কিছুমান তাক কয় জাৰ্চি কাউ এইটো হ'ল ফৰেন ব্ৰিড হয় ফৰেনৰ ভেৰাইটিজ হয় আৰু কিছুমান লোকেল আমাৰ যোনটো থাকে ৰেড সিন্ধি এইটো হ'ল লোকেল ভেৰিয়েণ্ট এই দুটা ক্ৰছ তোমাৰ ক্ৰছ পলিনেট কৰা হয় ক্ৰছ পলিনেট মানে কি হয় ক্ৰছ ব্ৰিডিং কৰা হয় ক্ৰছ ব্ৰিডিং মানে কি হয় যোনটো ইয়াৰ যোনটো কোৱালিটি জাৰ্সি কাউৰ কোৱালিটি আছে কি তাৰ ল্যাকটেশন পিৰিয়ডটো বহুত বেছি হয় জাৰ্সি কাউৰ ল্যাকটেশন পিৰিয়ড বহুত বেছি হয় আৰু ৰেড সিন্ধি কি হয় যোনটো লোকেল ভেৰিয়েণ্ট হি ডিজিজৰ ৰেজিস্ট্যান্স বেছি তাৰ ইমিউনি সিস্টেম ভাল এই দুটা কাউ ভেৰিয়েণ্ট ক্ৰছ ব্ৰিডিং কৰি দিয়ে হাইব্ৰিডাইজেশ্যন আৰু এটা বেলেগ ভেৰিয়েণ্ট এটা বেলেগ এটা টাইপ অফ কাউ যদি ক্ৰছ ব্ৰিডিং কৰি প্ৰডিউস কৰে বা বৰ্ন কৰে জন্ম দিয়ে টু গেট এনিমেলস উইথ both the desired qualities তেতিয়া সেই যোনটো ক্ৰছ ব্ৰিডিং কৰি যোনটো পায় তাতে দুটা ডিজায়াৰ্ড কোৱালিটি থাকে মানে ল্যাকটেশন পিৰিয়ডটো বেছি হয় আৰু তোমাৰ ৰেজিস্ট্যান্ট টু ডিজিজও বহুত বেছি হয় এতিয়া ল্যাকটেশন পিৰিয়ড মানে হ'ল যোনটো পিৰিয়ড যেটো টাইমলৈকে গাখীৰ দিয়ে গৰুটো গাখীৰ কি দিয়ে যেতিয়া গৰু এটাৰ পোৱালি হয় যেতিয়া নিউবৰ্ন বেবি হয় তেতিয়া সেই এটা পিৰিয়ডলৈ গাখীৰ দি থাকে সেই ফৰ দিস বেবি সেই গাখীৰ দিয়া পিৰিয়ডটো কোৱা হয় ল্যাকটেশন পিৰিয়ডটো তোমাৰ যিবোৰ জাৰ্সি কাউ থাকে ফৰেন ব্ৰীড থাকে সেই ল্যাকটেশন পিৰিয়ডটো বেছি থাকে এতিয়া ল্যাকটেশন পিৰিয়ড বেছি থাকিলে কি হয় যোনে কেটেল ফাৰ্মিং কৰে তাৰ প্ৰফিট হয় কাৰণ সি বেছি টাইমৰ কাৰণে মিল্ক পাই থাকিব ওকে নেক্সট প্ৰপাৰ ক্লিনিং এণ্ড শেল্টাৰ ফেচিলিটি ফৰ কাউজ এণ্ড বাফেলোজ আৰ ৰিকোয়াৰ্ড ফৰ human farming for the health of the animals এতিয়া এনিমেল যেটো কেটেল ফাৰ্মিং কৰি গটো ভালকে সাফ চিকুণ কৰি ৰাখিব লাগিব ভালকে স্যানিটাইজ কৰি ৰাখিব লাগিব প্ৰপাৰ ফুড দিব লাগিব প্ৰপাৰ নৰিশমেন্ট দিব লাগিব যাতে হি ভালকে গাখীৰ বেছি মিল্ক প্ৰডিউস কৰিব পাৰে ওকে আৰু ফ্ৰম ডিজিজৰ পৰা বচাই ৰাখিবৰ কাৰণে ভালকে স্যানিটাইজ ভালকে সাফ চিকুণ কৰি ৰাখিব লাগিব গৰু বা বাফেলো ব্ৰক
Animal feed includes কিহতে basically কি খায় roughage which is large fiber or concentrate which are low in fiber and contain relatively high level protein and other nutrients. These are the food iketa animal food হয় আৰু কেটেলবোৰ বহুত বেমাৰৰ পৰা সাফাৰ কৰে they may suffer from many diseases আৰু সিহঁতক ডিজিজ যেতিয়া হয় তাৰ মিল্ক প্ৰডাকশ্যনটো সেইটো কমি যায় সো সিহঁতক ডিজিজ নোহোৱাকৈ ভালকৈ ৰাখিব লাগিব ভেকচিনেশ্যন দিব লাগিব প্ৰপাৰ ফ্ৰম যাতে কিছুমান ভাইৰাছৰ পৰা এটা বচাই ৰাখিব পাৰোঁ okay so this is all about cattle farming next আমি cattle farming study কৰিলো এটা খাওঁই poultry farming study কৰো poultry farming হল তোমাৰ basically মুৰ্গী বা বয়লাৰৰ খেতি যেটো hen আৰু local variant hen or broiler তাৰ যোনটো ফাৰ্মিং কৰা হয় এটো কোৱা হয় তোমাৰ poultry farming এটো কিহৰ কাৰণে কৰা ব্ৰয়লাৰটো কিহৰ কাৰণে কৰা হয় ব্ৰয়লাৰটো যাতে এটা এগ প্ৰডাকশন বহুত বেছি হয় হেকে ব্ৰয়লাৰ ফাৰ্মিং কৰে এগ প্ৰডাকশন বেছি হয় মানে কি হয় এটা বেছিকে আৰু চিকেন প্ৰডিউস হ'ব হেকাৰণে ব্ৰয়লাৰৰ ফাৰ্মিং কৰা হয় poultry farming কৰা হয় এটা ব্ৰয়লাৰ ফাৰ্মিংটো এটা বহুত ভাল বিজনেস হয় এত কি হয় অলপ ব্ৰয়লাৰ কেটা সোনকালে ডাঙৰ হৈ যায় ডাঙৰ হোৱাৰ কাৰণে কি এটা তাৰ মার্কেট ভ্যালুটো মার্কেটৰ বহুত তাক ডিমান্ড বেছি হয় যাতে সোনকালে ডাঙৰ হয় এটা সাইজ বেছি হয় তাৰ পৰা ফ্ৰেশ বা মাংস বেছি পাওঁ আমি হেকাৰণে ব্ৰয়লাৰটো ফাৰ্মিং কৰা হয় ভালকে আৰু ব্ৰয়লাৰৰ পৰা যোনটো এগ হয় ব্ৰয়লাৰ এগৰ পৰা ব্ৰয়লাৰ বহুত এগ লে কৰিব পাৰে এট এ টাইম হেকাৰণে ব্ৰয়লাৰ ফাৰ্মিং কৰা হয় এটো বহুত এডভান্টেজ আছে ব্ৰয়লাৰ ফাৰ্মিংত কি এডভান্টেজ বোৰ হ'ল কি তোমাৰ আমি বেছিকে মানে কি মাংস বেছিকে পাওঁ চিকেন ফ্লেশ বেছিকে পাওঁ ব্ৰয়লাৰ ফাৰ্মিংত compared to hen farming to local variant farming kora hoy boiler to x1 type hoy cross variant hoy cross breeding kori produce kora hoyse broiler farming okay so poultry farming study korilu ami ta next study kor about amar cattle farming hol poultry farming hol next fish production because study koru fish production to ami janu kenege hoy kot fish kenege farming production kore ami ki hoy tar karone ki pukurit kora hoy বা ফিশিং কৰা হয় বা নদীত কৰা হয় বা যোনটো আৰ্টিফিশিয়াল আজিকালি কিছুমান আৰ্টিফিশিয়াল তোমাৰ পণ্ড বনাই দিয়ে আৰ্টিফিশিয়াল পণ্ডত কি হয় তোমাৰ ন্যাচাৰাল আৰ্টিফিশিয়াল পণ্ড বনাই তাত অক্সিজেন দি দিয়ে যাতে মাছবোৰ অক্সিজেন পাই থাকে এক্সটাৰ্নাল অক্সিজেন দি দিয়ে ফিটিং কৰা থাকে যাতে মাছবোৰ অক্সিজেন পাই থাকে এটো কিছুমান আৰ্টিফিশিয়াল পণ্ড ক্ৰিয়েট কৰে তাতেও মাছ দিয়ে তাৰ মাছৰ পৰা মাছে কণী পাৰে কণীৰ পৰা বেছিকে মাছ প্ৰডিউস হয় So it all artificial pond থাকে বা লোকেল বা ন্যাচাৰাল যিবোৰ পণ্ড থাকে এনেকৈ তোমাৰ চাৰিওফালে তোমাৰ জালি পাতি দিয়ে তাতে কি কৰে মাছক খাবৰ কাৰণে মাছৰ কাৰণে সিট দিয়ে ফিছৰ কাৰণে সিট দিয়ে ইটো টাইপ অফ ওয়ান টাইপ অফ ফাৰ্মিং হয় যোনটো ফিছ কালচাৰ কৰে আৰু ফিছ যেনে মাছৰ যোনটো কালচাৰ কৰে প্ৰডাকশন কাৰণে মাছ ফিছ প্ৰডাকশন দুটা টাইপৰ থাকে এটা হ'ল মেৰাইন ফিছ প্ৰডাকশন বেসিক্যালি কি হয় includes 7500 kilometer of coastline India 7500 coastlines jibur area thake coastal area so sea area that marine fishing kora hoy tat ki hoy marine fishing er pomfret mackerel tuna sardines ebor jonto sea fish hoy hebor cultivate kora hebor culture kora hoy marine fishery ar jonto amar jonto normal jonto fishery thake local fishery to koy inland fishery inland mane ki nodi ba pukurit hoy jenekar canal ba pond reservoir এই রিভাৰৰ যত কোনটো ইনল্যান্ড ফিশিং অফ কাল্টিভেট কৰা কালচাৰ কৰা হয় ফিশিং অফ প্ৰডাকশন অফ ফাৰ্মিং কৰা হয় এটো কোৱা হয় ইনল্যান্ড ফিশাৰিজ বেসিক্যালি যোনটো লোকেল এৰিয়া টু পন্ড বা ৰিভাৰৰ ওকে সো দিস ইজ অল এবাউট ফিশ প্ৰডাকশন নেক্সট আমি স্টাডি কৰো বি কিপিং মানে হল তোমাৰ বিৰ পৰা কি হয় বিৰ পৰা হানি হয় So honey culture বা honey cultivate জেনে কৰে তো কিছুমান যদি honey so আমি জানো যে বি কিছুমান জি বি এটা ইনসেক্ট হয় যোনটো হয় কিতে কি কৰে হেতে ফুলৰ পৰা বিভিন্ন ধৰণৰ ফ্লাৱাৰ্ছৰ পৰা হেতে জুস এক্সট্ৰাক্ট কৰিলে আৰু হেতে honey ক্ৰিয়েট কৰে honey সিক্ৰেট কৰে honeyটো আমি কাল্টিভেট কৰা হয় কিছুমান গাঁও কিছুমান এৰিয়াত ইটো এটা ভাল বিজনেস হয় honey কাল্টিভেশনৰ কাৰণ honeyৰ মাৰ্কেট ভ্যালু বহুত হয় বহুত এক্সপেন্সিভ হয় কষ্টলি হয় যোনটো অৰ্গানিক honey থাকে সো এই হানিবোৰৰ কাৰণে কি হয় হানি ফাৰ্মিং কৰা হয় বা বি কিপিং কৰা হয় ভালকে বিবোৰ কি বেলেগ জায়গাত বি কাৰণে তেটো ঘৰটো কুসুনটো ঘৰত যোনটো ইহত থাকে সেইবোৰ বনাই দিয়া হয় এটা কাল্টিভেট কৰা হয় যাতে সেই পলেনটোৰ যিবোৰ ফুলৰ পৰা ৰসটো এবজৰ্ব কৰি যোনটো গ্ৰেইন জুস ফুলৰ এক্সট্ৰাক্ট কৰি এবজৰ্ব কৰি যাতে হানি সিক্ৰেট কৰে হানি প্ৰডিউস কৰে আৰু এই হানিবোৰে আমি ইউজ কৰো বা
और मार्केटত বা বেচা হয় বা মার্কেটত সেল করা হয় বা মার্কেটিং করা হয় okay so this is all about animal husbandry so it is we come to the end of the chapter 15 thank you